হয় আজি গোসাই বিহু আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সমান্তৰালকৈ দেখা গৈছে বিশ্বনাথৰ যি গুপ্তকাশী বিশ্বনাথ ঘাট এই বিশ্বনাথ ঘাটতো গোসাই বিহুৰ যি উৎসাহ সেই উৎসাহ আৰু ইয়াত দেখা গৈছে যে আহোম ৰজাৰ দিনৰ পৰাই চলি অহা যি গোসাই ফুৰোৱা উৎসৱ সেই উৎসৱ আৰু এয়া মোৰ সহযোগীয়ে দেখুৱাইছে গোসাই বিহুৰ দৃশ্য আচলতে অগণন ভক্তলোকে আহি এনেদৰে গোসাই বিহুৰ দিনাই এই যি গুপ্তকাশী বিশ্বনাথ ঘাট সেই বিশ্বনাথ ঘাটত এনেদৰে তেওঁলোকে গোসাইৰ শ্ৰীচৰণত সেৱা কৰি বছৰটো যাতে কুশলে যায় সেই উদ্দেশ্য আগত ৰাখি এনেদৰে অগণন ভক্তৰ আচলতে সমাগম হৈছে এয়া হৈছে গুপ্তকাশী বিশ্বনাথ ঘাটৰ দৃশ্য আমি দেখুৱাই আছোঁ আচলতে ক'ব লাগিব প্ৰায় 340 বছৰতকৈ অধিক যি পৰম্পৰা সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি বিশ্বনাথৰ গুপ্তকাশী বিশ্বনাথ ঘাটত এনেদৰে উদযাপন কৰা হৈছে গোসাই বিহু আৰু এয়া মোৰ সহযোগীয়ে দেখুৱাই আছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুপ্তকাশী বিশ্বনাথ ঘাটৰ যিসমূহ মন্দিৰ সেই মন্দিৰতো এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে আৰু কিয়নো 340 বছৰতকৈও অধিক এই যি পৰম্পৰা এই পৰম্পৰা অক্ষুণ্ণ ৰাখি এনেদৰে গুপ্তকাশী বিশ্বনাথ ঘাটত উদযাপন কৰিছে প্ৰত্যেক বছৰে দৰে এই বছৰো এই গোসাই বিহু এজন পৰ্যটন অনুৰাগী আছে আমি তেওঁৰ ওচৰলৈ আহিম দাদা প্ৰথমে আপোনাক বিহুৰ শুভেচ্ছা জনাইছোঁ 340 বছৰতকৈ অধিক যি পৰম্পৰা সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি আজিও গুপ্তকাশী বিশ্বনাথ ঘাটত এই গোসাই বিহু উদযাপন কৰা হৈছে কি ক'ব প্ৰথমতে মই ইতিহাস প্ৰসিদ্ধ পবিত্ৰ ভূমি বিশ্বনাথ ঘাটৰ পৰা ND24ৰ জৰিয়তে অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ই আমাৰ এটা সাতাম পৰিহাৰ ৰীতি এইবাৰ আমাৰ 341 বছৰত এই অনুষ্ঠান এইবাৰ অনুষ্ঠিত হৈ গৈছে আমাৰ এই পৰম্পৰা আজি সৰ্বজন বিদিত অসমৰ চুকে কাণে জানে আপোনালোকৰ মাধ্যমৰ জৰিয়তে যোৱা বছৰ এই প্ৰচাৰ হৈছিলে ইয়াত আপুনি প্ৰতিদিনে ইয়াৰ যি ভক্তগণ ভিৰ হয় গোসাই আজি এই আমাৰ বহাগ বিহুৰ গোসাই বিহুৰ দিনা পানী গোসাই স্থানৰ পৰা পানী গোসাই য'ত এতিয়া পানী বাঢ়িব তাত পূজা কৰা সম্ভৱ নহয় গতিকে এই পানী গোসাই স্থানক ইয়াৰ পৰা নাতি ধুকা পানী ভৰালৈকে তেওঁলোকে ভৰাবলৈ লৈ যায় দৰ্শন কৰাবলৈ লৈ যায় আৰু প্ৰতি ঘৰৰ গাঁৱৰ প্ৰতিজন প্ৰতিবেশে এই গোসাইক আদৰণি জনায় এই ধৰণে এই পৰম্পৰা চলি আহিছে আৰু এই পৰম্পৰা চাবলৈ এই পৰম্পৰাৰ আশীৰ্বাদ পাবলৈ আমাৰ বিশ্বনাথ চাৰিআলি বিশ্বনাথ জিলা প্ৰমুখ্যে বিভিন্ন দূৰ দূৰণিৰ পৰা ভক্তগণ আহি ইয়াত পৰিবৰ হয় ই এটা আমাৰ কাৰণে পৰ্যটনৰ ক্ষেত্ৰতেই হওক ধাৰ্মিক ক্ষেত্ৰতে হওক এটা সুন্দৰ উৎসৱ বুলি লাহে লাহে পৰিগণিত হৈ আছে ধন্যবাদ জনাইছোঁ আপোনাক মোৰ সহযোগীয়ে ইয়াৰ যি দৃশ্য সেই দৃশ্য মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এয়া হৈছে গুপ্তকাশী বিশ্বনাথ ঘাটৰ দৃশ্য আৰু ইয়াৰে এজন স্থানীয় যুৱক আছে আমি তেওঁৰ পৰাও জানিম পানী গোসাই আজি যিহেতু এটা কথা আছে যে বিশ্বনাথ গোসাই লৰত পৰক 6 মাহ জলত 6 মাহ বামত আজি তেওঁক পানীৰ পৰা লৈ অহা হৈছে সবিশেষ ইয়াত স্থাপন হ'ব গতিকে বাৰিষা দিনকেইটা যিহেতু তাত পূজা পাতলৰ সম্ভৱ নহয় গতিকে আকৌ ইয়াতে আকৌ পূজা হ'ব আকৌ নেক্সট আকৌ ডিচেম্বৰ মাহত আকৌ তাৰমানে গোসাইক তালে নিয়া হ'ব তেনেধৰণৰ এটা পৰম্পৰা আছে আজি আপোনালোকে দেখিছে এইটো আমাৰ ঐতিহ্য পুৰণি এটা আমাৰ অনুষ্ঠান যিটো আমাৰ 340 বছৰ অতিক্ৰম কৰিছে লগতে ইয়াত আমাৰ দিনে ৰাতি আমাৰ ৰাতিপুৱা অহা কাইলৈ ৰাতিপুৱা 4 বজাত এই গোসাই আহি আকৌ নিজৰ স্থানত বহিবহি গতিকে দিনে ৰাতি 24 ঘণ্টা ৰাইজে এনেধৰণে উলা মালহেৰে দিনে ৰাতি 24 ঘণ্টা একেৰাহে সকলো ৰাইজ লাগি আমাৰ বিহু নৃত্য প্ৰদৰ্শন কৰি প্ৰতিঘৰ গৃহস্থত বাবাই নিজে আশীৰ্বাদ প্ৰদান কৰি অনুষ্ঠান আকৌ 4 বজাত আহি আকৌ নিজৰ স্থানত ইয়াত তাৰমানে স্থান বহিবহি তেখেত 340 বছৰতকৈ অধিক এই পৰম্পৰা যি গোসাই বিহু গোসাই ফুৰোৱা যি পৰম্পৰা 340 বছৰতকৈ অধিক হৈছে পৰ্যটনৰ ক্ষেত্ৰত কেনেধৰণে এই গোসাই বিহু ভাগ আমাৰ বিশ্বনাথত ইয়াত ফলতে এইটো বিশ্বনাথবাসী বা বিশ্বনাথ জিলাৰ কাৰণে এটা পৌৰাণিক এটা তাৰমানে আমাৰ ঐতিহ্যপূৰ্ণ এটা অনুষ্ঠান এই অনুষ্ঠানে অনাগত দিনত এতিয়াও পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা প্ৰদান কৰি আহিছে আশা ৰাখিছোঁ এই অনুষ্ঠানৰ যোগেদি পৰ্যটনৰ এটা মুখ্য ভূমিকা প্ৰদান কৰিব বুলি আমি আশাবাদী ধন্যবাদ জনাইছোঁ আৰু এয়াই আছিলে আজি গুপ্তকাশী বিশ্বনাথ ঘাটত গোসাই বিহুৰ যি উলহ মালহ সেই উলহ মালহৰ দৃশ্য আমি দেখুৱালোঁ ND24 দৰ্শকক আৰু এটা কথা ইয়াত উল্লেখ কৰিব লাগিব 341 বছৰীয়া যি এই পৰম্পৰা অক্ষুণ্ণ ৰাখি আজিও বিশ্বনাথত উলহ মালহেৰে উদযাপন কৰা হৈছে গোসাই বিহু
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ